দহা খাবলৈ যাওঁ। দহা মানে কাজ। আমাৰ মানে সোণোৱাল সমাজত কোনোবা ব্যক্তি ঢুকালে 3 দিনত তিলনি, 10 দিনত দহা, আৰু 13 দিন নহ'লে 20 দিন নহ'লে 22 দিন এনেকৈ কাজ পতা হয়। আৰু এই কাজ খাবলৈ যাওঁ আচলতে। আৰু আমাৰ মহাৰ মাক ঢুকাল, আৰু মহা হৈছে শালপতি হৈছে, আৰু দেউতাৰ শালপতি। আমাৰ দেউতা যিহেতু নাই, গতিকে দেউতাৰ হৈ মই ভাৰখন নিছোঁ। ভাৰখন এনেধৰণৰ হাঁহ বা মাছ নিব লাগে, গতিকে হাঁহ নাই, মাছেই লৈছোঁ। হাঁহ যিহেতু অসুবিধা হ'ল, গতিকে কবি লৈছোঁ, শাক পাচলি কিবা এটা ল'ব লাগে, লাও কোমোৰা কিবা এটা ল'ব লাগে। আৰু এইফালে আছে খাদ্যবস্তুৰ সম্পূৰ্ণ বস্তুখিনি, মানে চাউল, মিঠাতেল, দাইল, তেল, নিমখ, হালধি গোটেইখিনি লোৱা হৈছে। গতিকে এই আমাৰ যিটো পৰম্পৰা সোণোৱাল সমাজৰ, গতিকে সেইখিনিকে দেখুৱালোঁ। বলকচোন যাওঁ। গতিকে আমাৰ দহানো কেনেকৈ পাতে সেইখিনিকে চাওঁ। গোটেই দহাখন সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলেও আপোনালোকক মাজৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। দেখিছে আগত এখন ভাৰ, পাছত এখন ভাৰ, এনেকৈ সকলোৱে আমি মিলিজুলি গৈ আছোঁ। ঠিক তেনেকৈ দসকলে, আতৈসকলেও ভাৰ নিয়ে, সকলোৱে এনেকৈ নিয়ে। দেখিছে কৃষ্ণ এই আমাৰ মহা দেউতাৰ শালপতি। আৰু এনেকৈ সমাজখন এপাক ঘূৰোৱা হয়। যোনে ভাৰ আনে সেই ভাৰখন, সমাজখন এপাক ঘূৰোৱা হয় আচলতে। এইফালে এইখন হৈছে সমাজ বহিছে। এয়া ঘৰৰ মানুহবিলাকে এতিয়া সেৱা কৰিছে, এইফালে শৰাই পাতিছে, এইফালে চাহ দি পৰ্ব আৰম্ভ হৈছে। দেখিছে আশীৰ্বাদ দিছে। আৰু এনেকৈ এয়া আমাৰ গায়ন বায়ন নামঘৰলৈ আহিছে। প্ৰথম নামঘৰত এইফালে গায়ন বায়ন বজোৱা হয়। বয়োজ্যেষ্ঠ ব্যক্তি কাজৰ দিনাখন প্ৰথম নামঘৰত বজোৱা হয়। আৰু এইদৰে নামঘৰত গায়ন বায়ন শেষ কৰি আমি লাহে লাহে কাজৰ ঘৰৰ পিনে, মহাহঁতৰ ঘৰৰ পিনে লাহে লাহে গতি কৰিছোঁ। দেখিছে সকলোৱে এইফালে নামঘৰৰ পৰা ওলাই আহিছে। আৰু নামঘৰৰ পৰা ওলাই আহি বিভিন্ন কথা বতৰা পাতি এইফালে মহাহঁতৰ ঘৰৰ ফালে সকলোৱে আমি গৈ আছোঁ। আৰু এই যে দেখিছে আপোনালোকে হাতত তাল, বৰতাল আৰু মৃদংগ। খোল আমাৰ সমাজত নচলে, মৃদংগই চলে। বিভিন্ন অনুষ্ঠানত গায়ন বায়ন বজোৱা হয় মৃদংগৰ সৈতে। আৰু আমাৰ জনগোষ্ঠীৰ যি গায়ন বায়ন, সেয়া অন্য জনগোষ্ঠীৰ সৈতে নিমিলে। গতিকে সম্পূৰ্ণ এতিয়া স্বকীয় বৈশিষ্ট্য আছে। আৰু দেখিছে প্ৰথমে আহি গৃহস্থ পদূলিত বজোৱা হয় গায়ন বায়ন। বয়োজ্যেষ্ঠ ব্যক্তি, সন্মানীয় ব্যক্তি ঢুকাইছে, এয়া প্ৰথম তেখেতলোকৰ পদূলিত বজোৱা হয়। আৰু তাৰপিছত এনেকৈ বৰ কাপোৰৰ ওপৰেৰে মাথাত মানে পাণ তামোলৰ শৰাই এখন লৈ পেলাই পদূলিৰ পৰা ভিতৰলৈকে গায়ন বায়নৰ দলটিক আগবঢ়াই অনা হয় ভিতৰলৈ। তাৰপিছত প্ৰথম চোতালত আকৌ গায়ন বায়ন বজোৱা হয়। এয়া তাৰপিছত আকৌ লাহে লাহে সমাজখন য'ত বহি আছে গোটেই ৰভাতলিটো ঘূৰে এনেকৈ। প্ৰথম কিন্তু ৰভাতলিটোত এনেকৈ গায়ন বায়ন বজাই প্ৰথম সেৱা লয়। আৰু এইফালে দেখিছে গোটেই ৰভাতলিটো ঘূৰাৰ লগতে ৰৈ ৰৈ এনেকৈ গৃহস্থই সেৱা জনাইছে আৰু গায়ন বায়ন বজাইছে। দেখিছে ৰভাতলিটো ঘূৰিছে। আৰু এইফালে দেখিছে অন্নমুঠি যোগাৰ কৰিবৰ বাবে এইফালে লাগি আছে ৰান্ধনীয়ে।
সৰু ল'ৰা আৰু এই ভকতীয়ালৰ ফালৰ পৰা আহিলে অন্নমুঠি যোগাৰ কৰিবলৈ সমাজখন বহি আছে এয়া সমাজখনৰ ফালে চাই আছে গোটেই মানুহবিলাক ধুনীয়াকৈ বহিলে গায়ন বায়নৰ ফালে চাই আছে আৰু ইয়াতে সমাজখন বহিছে অৱশেষত সকলোৱে এয়া দেখিছে আপোনালোকে তলত বহি গায়ন বায়ন বজাইছে আৰু লাহে লাহে কাজখন শেষ হৈ আহিছে ৰাইজে চাই আছে আৰু সকলোৱে শেষত সেৱা জনাইছে ইয়াত পৰিয়ালৰ সকলোৱে সেৱা জনাইছে তাৰপিছত ঘৰ সম্বন্ধীয় লোকসকলে আতৈসকলে মানে গোটেই সম্বন্ধীয় যিখিনি আছে গোটেইখিনি সেৱা জনাব আৰু সৰ্বশেষত প্ৰসাদ বিতৰণ কৰিব সকলোৱে প্ৰসাদ গ্ৰহণ কৰিব আৰু লগতে সকলোৱে অন্নমুঠি গ্ৰহণ কৰি লাহে লাহে ঘৰা ঘৰি গমন কৰিব এয়া আংশিকভাৱে ভিডিঅ'টো দেখুৱালোঁ ৰাতি হোৱাৰ বাবে বাকীখিনি দেখুওৱা নহ'ল ধন্যবাদ